আসসালামু আলাইকুম রাহমাতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, কোনটো আমল আল্লাহ তাআলাৰ ওচৰত সকলো আমলতকৈ পছন্দনীয়? ইয়াৰ ওপৰত তিৰমিজি শৰীফৰ এটা হাদিস আপোনালোকৰ মাজত লৈ আহিছো। হাদিস নম্বৰ হ'ল 2003। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে যে নামাজ, রোজা, হজ, যাকাত, সদকা এইটো বহু ডাঙৰ ইবাদত হয়, আৰু ইয়াৰ লগত ভাল চৰিত্ৰ, ভাল আখলাক, ভাল চৰিত্ৰ এইটো ডাঙৰ ইবাদত হয়। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে যে কিয়ামতৰ দিনাখন মুমিনৰ নামা আমলৰ পাল্লাখন সকলো আমলতকৈ ভাৰী হ'ব আখলাকৰ, চৰিত্ৰৰ পাল্লা। যাৰ চৰিত্ৰ ভাল হ'ব, হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে যে কিয়ামতৰ দিনাখন মুমিনৰ নামা আমলৰ পাল্লা এইবিলাক বস্তুৰে ভাৰী হ'ব। যাৰ চৰিত্ৰ ভাল হ'ব, মানুহৰ লগত চৰিত্ৰ ভাল ৰাখিব, আমানতদাৰ হ'ব, নৰ্মীৰ সৈতে মানুহৰ লগত কথা পাতিব, আৰু আল্লাহ তবাৰক ও তাআলাৰ ওচৰত উচ্চ মকাম হাসিল কৰিব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আমি মানুহৰ লগত ভাল চৰিত্ৰ, ভাল আখলাকৰ সৈতে, চৰিত্ৰৰ সৈতে আমি যাতে মানুহৰ লগত উঠা বহা কৰোঁ, কথা বতৰা পাতোঁ। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে ভাল চৰিত্ৰই মানুহকো খুশ কৰি দিয়ে আৰু আল্লাহ তবাৰক ও তাআলাকো ৰাজি কৰি দিয়ে, খুশ কৰি দিয়ে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে কিয়ামতৰ দিনাখন সবতকৈ ভাৰী পাল্লাত ভাৰী হ'ব মানুহৰ ভাল চৰিত্ৰহে ভাৰী হ'ব। আল্লাহ তবাৰক ও তাআলাই আমাক সবক ভাল চৰিত্ৰ, মানুহৰ লগত কথা বতৰা ভাল হ'ব লাগে। আল্লাহ তাআলাই আমাক সবক এই হাদিসৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক। আমিন।